প্লে নমস্কাৰ মই আবু নাছিম আহমেদ আপোনালোক সকলোৱে চাগে মোক চিনিয়ে পায় মই জুনিয়ৰ ইণ্ডিয়া খেলিছোঁ আৰু IPL 7টা বছৰ মই আছিলোঁ মুম্বাই ইণ্ডিয়ান্স RCB তো আজি খুব এখন সুন্দৰ খেলৰ আমি উপভোগ কৰিম বুলি আশা ৰাখিছোঁ আজি যেহেতু আমাৰ ছেমিফাইনেল আছে ইণ্ডিয়া ভাৰ্চেছ অষ্ট্ৰেলিয়া ডুবাইত আৰু মই আশাবাদী আমি ইণ্ডিয়া মেচখন জয়ী হ'ম সুন্দৰকৈ কাৰণ আমি অলৰেডি আপোনাৰ 3খন মেচ আমি ডুবাইতে খেলিছোঁ তো হোম গ্ৰাউণ্ড হিচাপে চবে কৈ আছে যে হোম গ্ৰাউণ্ডৰ ফেচিলিটি নিচিনা পাইছে ইণ্ডিয়া নিশ্চয় সেইটোতো সুবিধা থাকিবই আৰু যেহেতু আমাৰ ইণ্ডিয়াৰ বলিং যিটো স্পিন এটেক খুব ধুনীয়া আপুনি চাবলৈ গ'লে বলিং এটেকত আমাৰ অক্ষৰ পটেল স্পিনত কুলদীপ যাদৱ বৰুণ চক্ৰৱৰ্তী ৰবীন্দ্ৰ জাদেজা আছে তো খুব ধুনীয়া এটা বলিং এটেক স্পিনত আৰু লগতে মহম্মদ শামী আছে আৰু আৰ্শদীপ সিং হৰ্ষিত ৰাণা তো মহম্মদ শামী খেলি আছে আৰু মই ভাবোঁ আজি খেলখন এক সুন্দৰ প্ৰদৰ্শন কৰিব ইণ্ডিয়া যদি বেটিং হয় নিশ্চয় মই ভাবোঁ 250 260 যদি 270 ভিতৰত 250 to 270 ভিতৰত যদি ইণ্ডিয়া প্ৰথমে যদি বেটিং কৰে তো নিশ্চয় 250 to 270 এটা ভাল স্ক'ৰ মই ভাবোঁ এইখন উইকেটত আৰু যদি বলিং কৰে আমি যিমান 200ৰ তলত যদি আউট কৰিব পাৰোঁ 220ৰ তলত আউট কৰিব পাৰিলে অল আউট কৰিব পাৰিলে মই ভাল বুলি ভাবিম আৰু চাবলৈ গ'লে অষ্ট্ৰেলিয়া আমি দেখিছোঁ ট্ৰেভিছে ইণ্ডিয়াৰ লগত আমাৰ পাৰফৰ্মেঞ্চ কৰি আহিছে প্ৰত্যেকখন ICC টুৰ্ণামেণ্টত তেওঁৰ কাৰণে ধৰক আমি এখোজ পিছত থাকিবলগীয়া হৈ যায় ইণ্ডিয়া আমি দেখিছোঁৱে ICC ৱৰ্ল্ড কাপ হওক বা টেষ্ট চেম্পিয়নশ্বিপতে হওক তেওঁ যেনেকৈ সুন্দৰকৈ ছিংগল হেণ্ডেড লৈ গৈছিল অষ্ট্ৰেলিয়াক 2টা টুৰ্ণামেণ্টত জয়ী কৰিছে তো তাৰ ট্ৰেভিছেৰ উইকেটটো বহুত ইম্পৰ্টেণ্ট থাকিব লগতে ধৰক ষ্টিভেন স্মিথ আৰু মাৰ্কাছ লাবুচনে এই 3জন বেটছমেন খুব দৰকাৰী সোনকালে আউট কৰিব লাগিব আমাৰ ইণ্ডিয়াৰ বলাৰসকলে আৰু যদি কৰিব পাৰে নিশ্চয় মই ভাবোঁ আমি জয়ী হ'ম আৰু আজি মোৰ ধাৰণা আৰু যে ইণ্ডিয়াৰ আজি মেচখনত 60% চান্স আছে আৰু অষ্ট্ৰেলিয়া 40 আৰু যদি যেনেকৈ আমি লাষ্ট মেচখনত খেলিছিলোঁ এগেইনষ্ট নিউজিলেণ্ড ঠিক তেনেকৈ যদি পাৰফৰ্মেঞ্চ কৰিব পাৰোঁ মই আশাবাদী খুব সুন্দৰকৈ আমি জয়ী হ'ম মেচখন আৰু আমি নিশ্চয় ফাইনেল পাম আৰু এইখিনিয়ে কৈ মোৰ আজি এই চমু কথাখিনি আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ